ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ 2015 চনৰ মানসিক দক্ষতাৰ যিখিনি কোৱেশ্চন আছিল তাৰ 24 নম্বৰলৈকে মই তোমালোকক সলভ কৰি দিছিলোঁ। আজি তোমালোকক 25 নম্বৰ সলভ কৰি দিবলৈ লৈছোঁ। তোমালোকে চাবা 25 নম্বৰ কৈছে কি তোমালোকৰ ইয়াত অনুপাতিক চিত্ৰটো এটা বাকি আছে। আচ্ছা, এইটো যদি আমাৰ এনেকুৱা হয় তাহলে তোমালোকে কি বুজিলা? ইয়াৰ পৰা এইখিনি আমি বুজিম। উল্টা ফালে যদি তোমালোকে লোৱা তেনেহলে ই 270 ডিগ্ৰী ৰাউন্ড কৰিছে, 270 ডিগ্ৰী। তেনেহলে আমি কৰিম কি, মানে ইয়াৰ পৰা এইটো হৈছে, মানে এইখিনি মাথা ঘূৰি আহি ইয়াত আহিছে, নাই? তেনেহলে ইয়াৰ পৰা তোমালোকৰ মাথা ঘূৰি ক'ত গ'ল? 90 ডিগ্ৰীত গ'ল, হয়নে? ইয়াৰ পৰা ঘূৰি এনেকা হ'ল, তাৰমানে 90 ডিগ্ৰী ঘূৰিলে। তেনেহলে ইয়াৰ পৰা ঘূৰিলে কেনেকা হ'ব? নিশ্চয় আমাৰ এটা আঁচ এনেকা হ'ব আৰু আনটো আঁচ এনেকা হ'ব, হয়নে? কোনটো অপশ্যন? এই অপশ্যন 3। অপশ্যন 3 ইজ দ্য ৰাইট এনচাৰ। সৰি ৰবা, পাহৰি গৈছিলোঁ। অপশ্যন 3 নহয় এইটো, ৰবা অলপ ভুল হৈছে ইয়াত। তাৰমানে একদম পুৰা কোণাকোণি হৈছে নহয়, কোণাকোণি মানে ইফালে আছিল চিধাই এনেকা হৈছে, কোণাকোণি হ'ব এইটো। তাৰপিছত ইফালে আছিল চিধাই এনেকা হ'ব, একদম মুঠ দুটা সিফালে যাব। মুঠ দুটা সিফালে যোৱা অপশ্যন কোনটো আছে? মুঠ দুটা সিফালে যোৱা অপশ্যন তোমালোকৰ ইয়াত নাই। আচ্ছা, নাই মানে কি বুজিলা তোমালোকে? ৰবাচোন, মই যদি কওঁ এইটো ঘূৰি, জাষ্ট এ মিনিট ৰবা, এইটো ঘূৰি ইফালে আহিছে, আহি এনেকা হৈছে, তেনেহ'লে এইটো ঘূৰি ইফালে আহিব। য়েছ, অপশ্যন নম্বৰ 3 এইটো কাৰেক্ট অপশ্যন। এইখিনিত কিন্তু অলপ খেলি মেলি লাগি থাকে, সেইকাৰণে অলপ চিন্তা কৰি কৰিব লাগিব। মই আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক, ৰবা। হৈছে কি তোমালোকৰ এইটো এনেকে ঘূৰি এই এনেকুৱা মুখ হৈছে, তেনেহ'লে এইটো তোমালোকৰ যদি ইফালে লোৱা ঘূৰি এনেকা মুখ হ'ব, তাৰমানে আমাৰ এনেকা হ'ব, এনেকুৱা হ'ব। সেইকাৰণে তোমালোকৰ অপশ্যন 3টো ৰাইট অপশ্যন। নেক্সট কুৱেশ্যনত কি আছে তোমালোকক চাই দিয়া হৈছে, খাপে খাপে মিলাই দিয়া তোমালোকৰ ছবি, হয় নাই? এইটো তোমালোকৰ 26 নম্বৰত তোমালোকে চাবা, এই যে এনেকা ছবিটো যে আছে, ইয়াৰ খাপত মিলাবৰ হ'লে কোনটো হ'ব? ৰ'ব, মই আঁকি দিছোঁ ইয়াত, এনেকা হ'ব। তেনেহ'লে এই ছবিটো, এই যে তোমালোকৰ এই ছবিটো যে আছে, কাৰ লগত মিলি আছে? 4 নম্বৰ অপশ্যনটোৰ লগত মিলি আছে। নেক্সট 27ত তোমালোকে চোৱা, এইটোক যদি তোমালোকে খাপত মিলাব খুজিছা এনেকা হ'ব, হয়নে বাৰু? গতিকে এনেকা ছবি ক'ত আছে? একদম চিকনা কৰি গৈ এই 2 নম্বৰ অপশ্যনটোৱে হয় তোমালোকৰ ৰাইট আনচাৰ। এই যে এইটো চাইছা তোমালোকে, মানে এইটো আৰু এইটোৰ পুৰা মিল, হয় নাই? তাৰমানে 2 নম্বৰ অপশ্যনটো আমাৰ ৰাইট অপশ্যন। তাৰপিছত এইটোও যদি কৰিব খুজিছা তোমালোকে কেনেকা হ'ব? এনেকা গৈ এনেকা, এনেকা গৈ এনেকা যদি হয়, তাৰমানে এই চাইডটো, এইটো অপশ্যন আমাৰ কোনটো? 2টো নহ'ব দেই, 2টো বেছি তোমালোকৰ কাৰ্ভ। ৰবা, তোমালোকৰ অপশ্যন ইয়াত 2টো নহ'ব, এইকাৰণে নহ'ব, 2টো হ'লে অলপ ক্ষীণ হৈ যায়, কিন্তু ই অলপ মোটা আছে, মোটা থকাৰ কাৰণে তোমালোকৰ অপশ্যন 3 ৰাইট অপশ্যন। নেক্সট, এইটো জেগাত কোনটো সোমাই দিলে মানে কামটো হ'ব? আহিছি বা, একেবাৰে সহজ দিছে তোমালোকৰ এইটো, এনেকৈ মুখখন মাৰি দিয়া, তাৰমানে তোমালোকৰ এই এনেকুৱা ছবিটো হ'ব তোমালোকৰ এনেকুৱা ছবি ক'ত আছে? 2 নম্বৰ অপশ্যনটো। নেক্সট তোমালোকৰ আহিল 30ত তোমালোকৰ কি, কোনটো সোমাই দিলে আমাৰ একদম কামটো অ'কে হ'ব? আচ্ছা, এই যে তোমালোকে চাইছা, ৰ'বা মই আঁকি দিছোঁ, তোমালোকৰ সুবিধা হ'ব। এনেকুৱাকৈ গোল হ'ব লাগেতো। এই যে ৰঙীন চিয়াহীত মানে যিটো লিখা আছে, যিটো জেগা লিখা আছে, সেইটো জেগা মতে তোমালোকৰ অপশ্যন 1 হয়। গতিকে 30 নম্বৰটো গুচি গ'লগৈ। এতিয়া তোমালোকে আহা
Let's see. Question number 31. Yeah, mirror image. Mirror image যদি হয় তোমালোকে জানিবা দাপনৰ সন্মুখত যদি আমি লওঁ মানে এই ছবিটো কেনেকা ছবি হ'ব তেন্তে এলটো তোমালোকৰ উল্টা ফালে এনেকা এল হ'ব দাপনতো উল্টা পুল্টা আহে আৰু পিটো তোমালোকৰ উল্টা ফালে পি হৈ যাব মানে এনেকা এনেকা হ'ব ঠিক আছে বাৰু গতিকে এনেকা অপচন ক'ত আছে এই 2 নম্বৰ অপচনটো আমাৰ ৰাইট অপচন নেক্সট ইয়াত তাৰমানে তোমালোকে চাইছা নহয় ইয়াত এফটো সন্মুখ ফালে আছে গতিকে আমাৰ এই ছবিটোত এফ সন্মুখ ফালে হ'ব লাগিব মানে কৈছো তোমালোকক এইটো একেই থাকিব বাৰু মাত্ৰ এটাই প্ৰব্লেম হ'ব ইয়াত হ'ব এফ আৰু ইয়াত হ'ব ই হয়নে গতিকে ইয়াত এফ ইয়াত ই এইটোতো হৈ গ'ল ইয়াত 6টো তোমালোকৰ কেনেকা দেখা যাব 6টো উল্টা 6 হ'ব মানে এনেকা এতিয়া উল্টা 6 ক'ত আছে তোমালোকে চোৱা উল্টা 6 আৰু উল্টা 9 আচ্ছা তেনেহ'লে আমাৰ অপচন কিন্তু এই দুইটা ৰাইট এইটো আৰু এইটো ৰাইট যেন লাগে কিন্তু এফক তোমালোকে যেতিয়া ঘূৰাই ল'বা উল্টা ফালে এফ হ'ব এফটো কোনফালে হ'ব উল্টা ফালে হ'ব গতিকে আমাৰ অপচন 2 টো ৰাইট অপচন নেক্সট তোমালোকৰ এইটো একেবাৰে সহজ দিছে তোমালোকৰ এই ডাণ্ডাডাল এনেকা হ'ব তাৰপিছত ক্ৰছ যে আছে কেনেকা আছিল এনেকা আছিল নহয় এনেকা থাকিল গতিকে ক্ৰছে থাকিব কিন্তু এই গ্ৰেটাৰ দেন সাইনটো লেছ দেন হৈ যাব লেছ দেন গতিকে এইটো ঠিক আছে আৰু এইটো ঠিক আছে ৰবা তেনেহ'লে আমাৰ এই সাইনটোক খালি উল্টাই দিলে হ'ল বাকি সব এই সাইনটো আৰু এই ডাণ্ডাটো এই সাইনটো আৰু ডাণ্ডাটো উল্টাই থকা অপচন আমাৰ 4 অপচনটোই হয় ফাইন এতিয়া তোমালোকে 34ত চোৱা এটা চকু কানা চকুটো কোনফালে থাকিব লাগিব দাপনৰ সন্মুখ ফালে থাকিব লাগিব তাৰমানে ইয়াতে থাকিব আমাৰ কানা চকুটো আৰু ইয়াত ভাল চকুটো ইয়াত থাকিব গতিকে কানা চকুটো ইফালে থকা কোনটো আছে এইটো চাইছা ইয়াত কানা চকুটো দাপনৰ ফালে আছে ভাল চকুটো ইফালে আছে আৰু বাকি সববিলাক সেম সেম আচ্ছা কিন্তু এটোতো তোমালোকে ভুল নুবুজিবা কাৰণ ইয়াৰ মুখখন আকৌ উল্টা ফালে দি আছে এনেকা কিন্তু আমাৰ ইয়াৰ মুখটো উল্টা ফালে নহয় সিধা ফালে মানে লাফিং ষ্টাইলত আছে নেক্সট 35ত নো কি আছে বাৰু 35ত আছে তোমালোকৰ এনেকা এই সলিড লাইনটো সন্মুখ ফালে হ'ব লাগিব ফাইন তাৰপিছত আৰু ডটেডটো ইফালে থাকিব এইটো ইফালে তাৰমানে 1 নম্বৰ অপচনটোই ৰাইট অপচন হৈ গ'ল 35 লৈকে তোমালোকৰ আলোচনা কৰি দিয়া হ'ল তোমালোকে এইবিলাক চাবা খুব সহায়ক হ'ব তোমালোকৰ কাৰণে আৰু তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰিবা প্লিজ চোৱাৰ কাৰণে ধন্যবাদ তোমালোকৰ যিমানবিলাক কোশ্চেন মানে পৰীক্ষাত কোশ্চেন আহিছে আটাইবিলাক কোশ্চেন মই তোমালোকক আলোচনা কৰাই দিম তাৰ উপৰিও তোমালোকৰ কিছুমান মডেল কোশ্চেন আলোচনা কৰি দিয়া হ'ব পৰীক্ষাৰ আগে আগে তোমালোকে এইবিলাক ফলো কৰি থাকিবা সকলো সময়তে গতিকে পৰীক্ষাত তোমালোকৰ পুৰা সহায়ক হ'ব তোমালোকৰ গতিকে তোমালোকে টিউনিং হৈ থাকিবা চোৱাৰ কাৰণে ধন্যবাদ